এইখন কোনো ডুবাই নহয় আৰু ডুবাইত থকা বুৰ্জ খালিফাও নহয়। এইখন হ'ল আমাৰ অসম। গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নতুনকৈ নিৰ্মাণ হোৱা শ্বহীদ স্মাৰক ক্ষেত্ৰ। ইয়াৰ ভিতৰত সোমাই আপোনালোকে চাব ইমান ধুনীয়াকৈ বনাইছে। প্ৰথমতে মই গৈ এটা ফটো ক্লিক কৰিছোঁ। এইখন যে আপোনালোকে চাই আছে এইখন কিন্তু পাহাৰ নহয়। গুৱাহাটীৰ যিমান জাবৰ জোঁথৰ আছে ইয়াত পেলায়। মানুহে যে কয় কয়লাৰ মাজত হীৰা পোৱা যায়, চেম আমাৰো তেনেকুৱাই। আপোনালোকে যদি চাই ইমান জাবৰ জোঁথৰ যদিও পেলায়, ইয়াৰ ওচৰত ইমান ধুনীয়াকৈ এখন শ্বহীদ স্মাৰক বনাইছে। আপোনালোকে যদি চাই আপোনালোকে ক'ব এইখন কি হয়, ডুবাই হয় না কি হয়? আমি অসমতে আছোঁ না বাহিৰত আছোঁ ধৰিবই নোৱাৰি। ইয়াৰ চাৰিওফালে ইমান ধুনীয়াকৈ পানীবিলাক আছে আৰু ইয়াৰ যদি চাব বিচাৰে চাব পাৰে, ইমান ধুনীয়া। আৰু এইখন হ'ল বহাৰ কাৰণে বনাইছে, য'ত বহি নেকি আপোনালোকে চাব পাৰিব লাইটিং শ্ব', ৱাটাৰ শ্ব'। এতিয়ালৈকে আৰম্ভ হোৱা নাই, যদিও হোৱা নাই অতি সোনকালে আৰম্ভ হ'ব। ইয়াতে বহি আপোনালোকে ধুনীয়াকৈ ফটো তুলিব পাৰিব। আপোনালোকে চাইছে ইয়াতে বহাৰ কাৰণে সুবিধা কৰি দিছে। খোজকাঢ়ি ভিডিঅ' বনাওঁতে যদি আপোনালোকৰ ভৰি বিষাই যায় তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ ইয়াতে বহিব পাৰে আৰু অলপ সময় ৰেষ্ট ল'ব পাৰে। সেইকাৰণে দিছে। আপোনালোকে ইয়াৰ চাৰিওফালে চাব পাৰে, পানীৰ কাৰণে কিন্তু বেছি ধুনীয়া বনাইছে। আৰু এইটো ইমানেই ধুনীয়াকৈ বনাইছে মানে চাব লগা। আপোনালোকে দূৰৰ পৰা যদি চায় তো প্ৰথমতে মই ভিতৰত সোমাই চাইছোঁ। ইয়াতে আছে আমাৰ অসমৰ মেপখন, য'ত লেখা আছে জয় আই অসম। আৰু আপোনাৰ ইয়াৰ ওচৰতে আছে, এইফালে আছে ব্যাখ্যা কোঠা। সোমাই আপোনালোকে চাব পাৰিব অসম আন্দোলনৰ প্ৰথম শ্বহীদ খড়গেশ্বৰ তালুকদাৰ। ইয়াত আছে দেশৰ কাৰণে যুদ্ধ কৰা, আমাৰ অসমৰ কাৰণে যুদ্ধ কৰা মহান ব্যক্তিসকলৰ বাতৰি কাকত আৰু লগতে আছে কিছুমান ফটো। ইয়াত কৈছে তেজ দিম কিন্তু তেল নিদিওঁ, হয়নে নাই? ইয়াৰ চাৰিওফালে যদি চাই ইয়াতে আছে সকলো যিমান ইয়াতে আমাৰ মহান ব্যক্তিসকল আছে, ফ্ৰীডম ফাইটাৰসকলৰ বাতৰি। আৰু এইফালে যদি আপোনালোকে চাই ইয়াতে আছে শ্বহীদ স্মাৰকৰ সদৌ, তাৰমানে ইয়াতে আছে ষ্টেচু। মানে ইয়াৰ ভিতৰত যদি আপোনালোকে চাই চাৰিওফালে যদি চাব পাৰে ইয়াতে আছে অসম আন্দোলনত শ্বহীদ হোৱাসকলৰ প্ৰতিমূৰ্তি। আপোনাক যদি মই চাৰিওফালে এনেকৈ ঘূৰাই দেখাব পৰা। আৰু ইয়াতে আছে আপোনাৰ ধ্যান কেন্দ্ৰ, য'ত নেকি মানুহে ইয়াতে ধুনীয়াকৈ বহি কিবা এটা ধ্যানত ভাবি থাকিব পাৰে। কিন্তু মই ভিতৰত গৈছোঁ, ইয়াৰ ওপৰত যদি মই আপোনালোকক দেখুৱাওঁ ইমান ধুনীয়াকৈ বনাইছে। আপুনি হয়তো মোৰ ভিডিঅ'ৰ থ্ৰুদি বুজি নাপায়, যদিও আপোনালোকে যেতিয়ালৈকে নিজে নাহে তেতিয়ালৈকে কিন্তু আপোনালোকে বুজি নাপায়। মই যিমানে কওঁ এইখন হ'ল জগাক্ষেত্ৰ, য'ত নেকি মই বহি আছোঁ আৰু ভিডিঅ' বনাই আছোঁ, লগতে কিছুমান ফটোও তুলিছোঁ। আপোনালোকে আহক ধুনীয়াকৈ চাওক। মই তাৰপিছত ওলাই আহিলোঁ বাহিৰৰ ফালে, চালোঁ ইয়াতে মানে এতিয়া কেনেকুৱা হৈ আছে। এনেকুৱা নহয় যে মই একদম বাহিৰত ওলাই গৈছোঁ, একদম বাহিৰত ওলাই অহা নাই। মই জাষ্ট ইয়াৰ ভিতৰৰ পৰা বাহিৰত ওলাই আহিছোঁ, কাৰণ মই ইয়াৰ ৰাইট চাইডে যিটো মানে বিল্ডিং আছে তাৰ পৰা যদি মই কিছুমান ফটো ক্লিক কৰি ইয়াৰ চাৰিওফালে থকা ভিউটো পূৰা কমপ্লিট মানে কেপচাৰ কৰিব পাৰি। সেইকাৰণে মই ইয়াতে আহিছোঁ, আহি কাৰণে ইয়াতে চাব পাৰি ইয়াৰ চাৰিওফালে ধুনীয়াকৈ মানে ইয়াৰ পৰা কেপচাৰ কৰিব পাৰে। সেইকাৰণে মই ইয়াতে আহিছোঁ। আপোনালোকে আহিব, এইটো গেটত সোমাই আপোনালোকে ৰাইট চাইডে যদি দেখা পায় ইয়াতে কেণ্টিনো আছে। যদি আপোনালোকৰ খোৱাৰ পিছত যদি ভোক লাগে আপোনালোকে ইয়াতে খাব পাৰে, ইয়াতে ভিডিঅ' বনাব পাৰে, ফটো তুলিব পাৰে ধুনীয়াকৈ। আপোনালোকে আহিব, মই আহিছিলোঁ, আপোনালোকে আহিব। যেতিয়ালৈকে নাহে তেতিয়ালৈকে কিন্তু আপোনালোকে বুজি নাপাব।